নমস্কাৰ জনাবলৈছো অন্য এক খবৰ বিধায়ক চেয়াৰমান আলী আহমেদৰ সমষ্টিত গৰাখহনীয়াৰ ভয়ংকৰ দৃশ্য চকুৰ পচাৰতে কলগছিয়া চটলাৰ 40টাকৈ পৰিয়ালৰ ঘৰৰ বেটি মাটি জাহগল বেকিনৰ খহনীয়াত ৰাইজৰ খবৰ লবলৈ আহৰি নাই জনপ্ৰতিনিধি কিংবা জিলা প্ৰশাসনৰ পুনৰবাৰ জনাইছো বিধায়ক চেয়াৰমান আলী আহমেদৰ সমষ্টিত গৰাখহনীয়াৰ ভয়ংকৰ দৃশ্য চকুৰ পচাৰতে কলগছিয়া চটলাৰ 40টাকৈ পৰিয়ালৰ ঘৰৰ বেটি মাটি জাহগল বেকিনৰ খহনীয়াত ৰাইজৰ খবৰ লবলৈ সময় নাই জনপ্ৰতিনিধি তথা জিলা প্ৰশাসনৰ মিয়া মিউজিয়ামক লৈ বিতৰ্ক সৃষ্টি কৰা বাহবৰ সমষ্টিৰ বিধায়ক চেয়াৰমান আলী আহমেদৰ সমষ্টি তথা কলগছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চটলা গাঁৱৰ ভয়ংকৰ দৃশ্য বিগত 3 মাহ ধৰি এনেদৰে অব্যাহত আছে বেকি নৈৰ ভয়ংকৰ গৰাখহনীয়া খহনীয়াত প্ৰায় 40টাৰো অধিক পৰিয়ালৰ ঘৰৰ ভেটি মাটি উচন হোৱাৰ ওচৰতে থকা গোভেটিৰ পশুধনৰ সৈতে সহৱস্থান কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে আনহাতে গাঁওখনৰ 237 নং প্ৰাথমিক বিদ্যালয়ৰ এনেদৰে চকুৰ সন্মুখতে নৈৰ বুকুত জাহ যোৱাৰ লগতে আন অৰ্ধশতাধিক পৰিয়াললৈ ভাবুকিৰ সৃষ্টি হোৱাত আতংক হৈ পৰিছে নৈ পৰিয়াল ৰাইজসকল এইফালে খহনীয়াগ্ৰস্ত লোকৰ মাজত বিশুদ্ধ খোৱা পানী শৌচাগাৰ আদিৰ সংকটো দেখা দিছে যদিও কোনো এজন জনপ্ৰতিনিধি তথা প্ৰশাসনে ভুক্তভোগীৰ খবৰ লবলৈ আহৰি পোৱা নাই স্মৰ্তব্য যে খহনীয়া জাহজোৱা বিদ্যালয়খনত আছিল দুটাকৈ ভোট গ্ৰহণ কেন্দ্ৰ শীঘ্ৰেই খহনীয়া প্ৰতিৰোধ কৰাৰ লগতে ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ দাবী জনাইছে স্থানীয় ৰাইজে গৰখনীয়া কমসে কম আমার 40-ৰ পৰা 50 গৃহ আমার গৰখনীয়া লৈ গৈছে আমার দুঃখৰ বেলা এই 40-50 ঘর মানুষ আমি এটা গোমাটত একলগে হৈ থিয় হৈ আছো আমার কোনো ধৰণৰ ইমান অসুবিধা হৈছে খাওয়ার অসুবিধা হৈছে কোনো প্রশাসনে বা কোনো আরক্ষী চকীয়ে আমাক এমএলএ আমার লোকসভা কোনো যিকোনো এটা কোনো ধৰণৰ প্ৰতিনিধি আমার ইয়াতে আহি আমার কোনো ধৰণৰ খা খবৰ লোৱা নাই আৰু 40-50 ঘর গৃহ আমার নদী যাওয়া যাওয়া অবস্থা হয়েছে এটা দুঃখের বিষয় আজি আমার এই চটলা পঞ্চায়েতৰ 273 নং চটলা এলপি স্কুলখন গৰখনীয়া লৈ যাই আছে এতিয়ালৈকে আমার কোনো প্রশাসনে বা আমার কোনো বিধায়ক আমার কোনো পঞ্চায়েতের প্রতিনিধি আমার কোনো স্থানীয় গাঁওবুঢ়া আর এসডিসি ছাড়াও আমার ইয়াতে কোনো ধরনের প্রশাসন আমি ইয়াতে আহি আমাক কোনো সাহায্য কৰা নাই আৰু আমাৰ এইটো স্কুল ইয়াতে এখন স্কুল ঘৰ আছিল 273 নং প্ৰাথমিক বিদ্যালয় আৰু এইখন বিদ্যালয়তে দুখন ভোট কেন্দ্ৰ আছিল আজি হেটো নদীৰ বুকুত যা গল খবৰ নাই আমাৰ স্থানীয় জনপ্ৰতিনিধিৰ লগতে বাগবৰ সমষ্টিৰ বিধায়ক চেয়াৰমান আলী আহমেদ ডাঙৰীয়া বৰপেটাৰ লোকসভাৰ সাংসদ আব্দুল খালেক ডাঙৰীয়াৰ জিলা প্ৰশাসন জলসিঞ্চন বিভাগৰ কোনো খা খবৰ নাই এই গৰখহনীয়াৰ পিছত যিসকল মানুহ সিহঁতৰ যি অৱস্থাত আছে এই ইয়াতে এখন চৰকাৰী ভিত্তি আছে এই চৰকাৰী ভিত্তিত গৰু মাছ ছাগলী ভেড়া হাঁহ কুকুৰা মানুহ একেলগে জীৱন যাপন কৰিবলগীয়া হৈছে তাতে আৰু যিসকল সৰু সৰু ল'ৰা ছোৱালী তাতে আছে এইটো অৱস্থাত সিহঁতৰ যে বেমাৰ নহ'ব বুলি একেবাৰে নুই কৰিব নোৱাৰি পৰিৱৰ্তনগামী চৰকাৰে পৰিৱৰ্তনৰ শ্লোগানেৰে যি চৰকাৰে অসমৰ গাদী দখল কৰিছিল সিহঁতে কৈছিল গৰখহনীয়া প্ৰতিৰোধ কৰিব আমাৰ ব্ৰহ্মপুত্ৰ নৈ খনন কৰি দুইপাৰে স্মাৰ্ট হাইৱে বনাব দেশলৈ পোৱাকাল চৰকাৰ ব্যৰ্থ সিহঁতে পূৰণ নকৰিলে সিহঁতৰ চৰ্ত সিহঁতে বৰ্তমান মিয়া মিউজিয়াম আৰু লংগি লৈ বিজেপি চৰকাৰৰ 2 নম্বৰী মন্ত্ৰীজনে চৰ্চাত আহিছে চৰকাৰক তো বিনম্ৰ অনুৰোধ জনাইছো যাতে অতি সোনকালে আহি এই গৰখহনীয়া অঞ্চল প্ৰতিৰোধ কৰি গৰখহনীয়া স্থায়ী সমাধান কৰে
বাতৰি পৰিৱেশনৰ জৰিয়তে জনপ্ৰতিনিধি তথা জিলা প্ৰশাসনক এয়া খবৰ ৰাইজৰ দুৰ্দশাৰ কথা অৱগত কৰোৱাৰ পিছতো জনপ্ৰতিনিধি তথা জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে বাৰকৈ লক্ষণীয় হ'ব। ইয়াৰ লগে লগে ষ্টুডিঅ' মজিয়াৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী খবৰ বাবে আৰু তথা সতৰ্ক থাকিবলৈ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল PI নিউজ। ধন্যবাদ।